আপুনি বাৰু লাভ কৰা নাই নেকি অৰুণোদয় আঁচনিৰ ধন? আপুনি বাৰু লাভ কৰা নাই নেকি PM কিষাণৰ কিস্তি? তো কিয়? আপুনি যদি কিস্তি লাভ কৰা নাই বা আপুনি যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে আপোনাৰ বাবে আহিছে এটা ভাল খবৰ। কিয়নো এবাৰৰ পৰা সকলো মহিলাই বা সকলো যিবিলাক কৃষক আছে সকলোৱে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি চৰকাৰী সুবিধা লাভ কৰা নাই, তেনেহ'লে আপোনাৰ বাবে আহিছে এই ভাল খবৰটো। তো কেনেকৈ কি সুবিধা লাভ কৰিব সকলো সবিশেষ লৈ আহিছোঁ আজি মই এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছা। আপুনি বাৰু আগতে PM কিষাণৰ কিস্তি লাভ নকৰে নেকি? যদি আপোনাৰ কিস্তি লাভ কৰা নাই বা আপোনাৰ যিহেতু সকলোখিনি বস্তু ঠিকে থকাৰ পিছতো আপুনি লাভ নকৰে PM কিষাণৰ ধন, যিহেতু কিছুমানৰ এনেকুৱা দেখিবলৈ পোৱা যায়, কাৰোবাৰ যদি EKYC হৈ আছে বা কাৰোবাৰ লেণ্ড চিডিং হোৱা নাই বা কাৰোবাৰ আধাৰ চিটিং হৈ আছে বা কাৰোবাৰ EKYC হোৱা নাই। তো তেনেকুৱা বহুতৰে সমস্যা যিহেতু দেখিবলৈ পোৱা যায়। তো তাৰে ভিতৰত যিসকলৰ একেবাৰে শুদ্ধ হৈ থাকে সেইসকলেহে লাভ কৰে বা কিছুমানে লাভ নকৰে, ঠিকে থকাৰ পিছতো লাভ নকৰে বা FTO প্ৰচেছ হৈ যায় বা বহুতো সমস্যা দেখিবলৈ পোৱা যায়। তো তেনেকুৱা যিহেতু সমস্যাবিলাক হৈ আছে, তো এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ, যিহেতু প্ৰধানমন্ত্ৰীজনে যিহেতু জনাইছে বা যিটো আপোনাৰ মুখ্যমন্ত্ৰী, আমাৰ যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে এবাৰৰ পৰা যিসকল লোকে চৰকাৰী সুবিধা মানে আগতে পোৱা নাছিলে, সেই চৰকাৰী সুবিধা নোপোৱা যিবিলাক মানুহ আছে, সেই সকলো পৰিয়ালৰ ঘৰত যাব। যিহেতু দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ চৰকাৰে বুজ ল'ব যে আপুনি চৰকাৰী আঁচনি লাভ কৰি আছেনে নাই। আপুনি প্ৰত্যেকটো মাহতে বা 3 মাহৰ মূৰত যিটো কিস্তি দিয়া হয়, PM কিষাণে হওক, অৰুণোদয় আঁচনি হওক, যদি আপোনাক দিয়া হয় আপুনি পাই আছেনে নাই, সকলোখিনি আপোনালোকক যিহেতু চৰকাৰে কৈছে সুবিধা কৰি দিব বুলি। তো আপোনালোকে যদি এতিয়াৰ পৰা যিহেতু আপুনি যদি আগতে যদি কিস্তি লাভ কৰা নাছিলে, অৰুণোদয় আঁচনি পইচা পোৱা নাছিলে বা PM কিষাণৰ পইচা যদি পোৱা নাছিলে, তেনেহ'লে আপোনাৰ বাবে যিহেতু ভাল খবৰ আহিছে, আপুনি আৰু এতিয়াৰ পৰা সেই কিস্তি নোপোৱা নহয়। আগতে যিহেতু আপোনালোকৰ কিস্তিটো আপুনি লাভ নকৰে, 2000 টকা যিটো কৃষকৰ ধন দিয়া হয়, সেই 2000 টকাটো আপুনি নাপায়, সময়মতে যিহেতু নাপায় বা কেতিয়াবা আপোনাৰ নোসোমায়, আপোনাৰ লেণ্ড চিডিঙৰ প্ৰব্লেম দেখাই থাকে বা আপোনাৰ EKYC, এতিয়াৰ পৰা আপোনাৰ ঘৰত যিহেতু চৰকাৰৰ মানুহ গৈ আপোনাক কৰি দিব, আপোনালোকক সকলোখিনি বস্তু আপোনাক কৰি দিয়া হ'ব। আপোনাক সকলোখিনি বস্তু ঠিকে ঠাকে কৰি দিব। আপোনাৰ কি সমস্যা হৈ আছে সকলো প্ৰব্লেম আপোনাক সলভ কৰি দিয়া হ'ব। তাৰপিছত আপুনি নিশ্চয় যিবিলাক সুবিধা আপোনালোকক দিয়া হয় সেই চৰকাৰী সুবিধা লাভ কৰিব পাৰিব। আগতে কি হয়, আপোনালোকক যিহেতু চৰকাৰে দিয়াটো দিয়ে কিন্তু কিছুমানে লাভ নকৰে। তো এবাৰ যিহেতু BJP চৰকাৰ যিহেতু জনাইছে যে, যিটো মুখ্যমন্ত্ৰীয়ে কৈছে ইলেকশ্যনৰ আগে আপোনালোকক এইখিনি কাম কৰি দিব, আপোনাৰ ঘৰত গৈ যিহেতু আপোনাৰ বুজ ল'ব আপোনাৰ কি সমস্যা হৈ আছে, আপুনি কিমান দিন ধৰি পোৱা নাই কিস্তি বা আপুনি কিয় পোৱা নাই, আপুনি এজন যোগ্য মহিলা হয়নে, যদি হয় তেনেহ'লে নিশ্চয় লাভ কৰিব আপুনি চৰকাৰী সুবিধা। আৰু PM কিষাণৰ যিহেতু বহুতো কৃষকৰ এতিয়াও কিয়নো হোৱা নাই KYCৰ আপডেট। তো আপোনাৰ KYC যদি হৈ আছে, আপুনি KYC এতিয়াৰ পৰা আপুনি ঠিক কৰি ল'ব পাৰিব। আপোনাৰ ঘৰত যিহেতু মানুহ যাব বা আপোনাৰ কি সমস্যা হৈ আছে আপুনি কৈ দিব, তেনেদৰে আপোনাৰ প্ৰব্লেমখিনি সলভ হৈ যাব আৰু নিশ্চয় আপুনি লাভ কৰিব যিহেতু PM কিষাণৰ কিস্তি যিহেতু দেখিবলৈ পোৱা যায়, বহুতো দৰিদ্ৰ কৃষকে এতিয়াও চৰকাৰী ধন লাভ কৰা নাই। কিয়নো তেখেতসকলৰ সকলোখিনি বস্তু ঠিকে থাকে, কিন্তু কেতিয়াবা কি হয়, টাইমমতে তেখেতসকলে পইচাটো নাপায়। আগতে যিহেতু কিস্তিটো পাই আছিলে, প্ৰথম যিহেতু আপোনালোকক যেতিয়া দি আছিলে কিস্তি, PM কিষাণৰ কিস্তি বহুতে পাই আছিলে, কিন্তু মোক কমেণ্টত যিহেতু জনাইছে বহুতো কৃষকে এতিয়াও লাভ কৰা নাই। আগতে যিহেতু পাইছিলে কিন্তু এতিয়া পোৱা নাই। তো আপুনি এটা কাম কৰিব, আপোনাৰ ঘৰত যিহেতু চৰকাৰী মানুহ আহিব, যদিও নাহে আপুনি পঞ্চায়ত বা মহকুমা অফিচত এখন এপ্লিকেশ্যন লেটাৰ আপুনি লিখি দিব যে আপোনাৰ কি সমস্যা হৈ আছে, গোটেইখিনি কথা ক্লিয়াৰকৈ লিখি দিব আৰু কোনটো বস্তু আপোনাৰ প্ৰব্লেম হৈ আছে সেই বস্তুখিনি আপোনালোকে তাতে উল্লেখ কৰিব। চাব আপোনাৰ নিশ্চয় প্ৰব্লেমটো সলভ হৈ যাব মই জনাত। তো আপোনালোকে এইখিনি কাম কৰক। আৰু আপোনালোকক যিহেতু ক'ব খুজিছোঁ, অৰুণোদয় আঁচনিৰ যিহেতু বহুতো দৰিদ্ৰ মহিলাই এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। কিয়নো যিহেতু চৰকাৰে আপোনালোকক অৰুণোদয় আঁচনিৰ নামত যিহেতু ধন দি আছে, কিন্তু আপোনালোকে যিহেতু পোৱা নাই, কিছুমানে পাইছে কিছুমানে পোৱা নাই। আগতে পুৰণি হিতাধিকাৰীসকলৰ যিহেতু 1000 টকা যেতিয়া দিয়া হৈছিলে, তেতিয়ালৈকে চৰকাৰী যিহেতু অৰুণোদয় আঁচনি পইচা পাই আছিলে। যেতিয়া 1250 টকা ধন বৃদ্ধি হ'ল, 1250 টকা হোৱাৰ পৰা বহুতো যিহেতু মহিলাই এতিয়াও পোৱা নাই
কিস্তি তো আপুনি যদি 1250 টকাটো যদি পোৱা নাই বা আপোনাৰ যিহেতু সকলোখিনি বস্তু ঠিকেই আছে তাৰপিছতো আপোনাৰ একাউণ্টত পইচাটো নাহে তো আপোনাৰ যিহেতু এতিয়া চিন্তা কাৰণ নাই আগতে যিহেতু আপোনালোকে সেই পইচা পোৱা নাছিলে যিবিলাক দৰিদ্ৰ পৰিয়ালে যিহেতু আপোনালোকে ক'তো নাযায় বা আপোনালোকে ভাবি থাকে আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত আহিব বুলি কিন্তু পইচাটো আপোনাৰ একাউণ্টত নাহে তো আপুনি ভয় নাখাব এতিয়াৰ পৰা যিহেতু চৰকাৰে আপোনাৰ ঘৰত গৈ আপোনাৰ যিখিনি সমস্যা হৈ আছে সকলো সমস্যাখিনি যিহেতু সলভ কৰি দিয়াৰ কথা কৈছে তো আপোনালোকে নিশ্চয় লাভ কৰিব যিবিলাক চৰকাৰী সুবিধা আছে আৰু নতুনকৈ যিহেতু অৰুণোদয় আঁচনিৰ যিটো আবেদন প্ৰক্ৰিয়া চলি আছে কিন্তু তেনেকুৱাকৈ চলা নাই আপোনালোকক মই জনাব বিচাৰিছোঁ আপুনি গাঁওবুঢ়াক সুধি ল'ব যে আপোনাৰ গাঁৱত অৰুণোদয় আঁচনি 30 আবেদন হৈ আছে নেকি তো এনেকুৱা আবেদন ফৰ্ম অহা নাই আপুনি গাঁওবুঢ়াক সুধি আপুনি এখন লেটাৰ দিব পাৰে মানে এপ্লিকেশ্যন লেটাৰ এখন গাঁওবুঢ়াক দিব পাৰে আপুনি লিখি দিব পাৰে আপোনাৰ কি আপুনি যোগ্য হয় নে নহয় যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে আপোনাৰ মানে সেই লেটাৰখনৰ লগত আপোনাৰ যিবিলাক নথিপত্ৰ আছে সেই ডকুমেণ্টখিনি আপুনি বান্ধি আপুনি জমা দিব পাৰে কিন্তু আপুনি তাৰপিছতে যিহেতু আপোনাৰ যেটো সিলেকশন কৰা হ'ব পাৰে আপোনাৰ যেতিয়া অৰুণোদয় আঁচনি মানে প্ৰজেক্ট আহিব আপোনাৰ স্কিম আহিব তেতিয়া আপুনি নিশ্চয় লাভ কৰিব আপোনালোকক যেটো চেক কৰা হ'ব আপুনি পাবনে নাপায় সেই অনুসৰি যেহেতু অৰুণোদয় আঁচনি লাভ কৰিব আৰু যেহেতু অৰুণোদয় আঁচনি আবেদন ফৰ্ম অহা নাই যেহেতু 30 যেতিয়া আবেদন ফৰ্ম আহিব অনলাইন বা অফলাইন আপোনালোকক নিশ্চয় জনাম যেহেতু অনলাইন যেহেতু হোৱা নাই অনলাইন নহয় হলে অফলাইন হ'ব অফলাইনৰ বাবে আপুনি ফৰ্ম লাভ কৰিব কিন্তু আপুনি পঞ্চায়ত অফিসত বা আপুনি মহকুমা অফিসৰ পৰা সংগ্ৰহ কৰিব লাগিব তো গাইস এতিয়া মই জনাব বিচাৰিছোঁ বহুতো যিবিলাক নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ কাৰণে যেটো অৰুণোদয় আঁচনি আপোনালোকক দিয়া হৈছিলে কিন্তু বহুতো কৃষকে যেহেতু মহিলাই এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন তো আপোনালোকক যেহেতু ক'ব খুজিছোঁ যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপুনি চিন্তা নকৰিব আপোনাৰ অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব আপোনালোকে কিছুদিন ৱেইট কৰক এবাৰ যেহেতু ইলেকশ্যন যেহেতু বিজেপি চৰকাৰে কৈছে যে ইলেকশ্যনৰ পাছত সকলো যিমান আপোনালোকে আগতে যিবিলাক পেন্ডিং হৈ থকা কাম আছে সেই পেন্ডিং থকা কামবিলাক সকলো ক্লিয়াৰ কৰি দিয়া হ'ব তো গাইস আজি ভিডিওটো আপোনালোকক এখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকল নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম